মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই আজি তোমালোকক টেন্সৰ বিষয়ে কম টেন্স যদি জনা যায় তেতিয়াহে আমি কি কৰিব পাৰিম ইংলিছত কথা ক'বলৈ টেন্সটো প্ৰয়োজন একদম শুদ্ধকৈ ক'বলৈ হ'লে আমি ইংলিছত কথা ক'ব লাগিলে টেন্সটো আমাক লাগিবই টেন্স কি বস্তু এই ভিডিঅ'টোৰ মাধ্যমেৰে মই তোমালোকক ক'ম যে তোমালোকক যদি প্ৰশ্ন কৰে যে হোৱাট ইজ টেন্স টেন্স কি তেতিয়া তোমালোকে ক'ব লাগিব যে টেন্স হ'ল ক্ৰিয়াৰ সময় অৰ্থাৎ ইংলিছত যদি কওঁ ইন গ্ৰামাৰ টেন্স ইজ দ্য টাইম অফ ভাৰ্বছ একশ্যন ক্ৰিয়াৰ যিটো কাম তাৰ সময়টোক আমি কি বুলি কওঁ টেন্স বুলি কওঁ অৰ্থাৎ এটা মই সিম্পল তোমালোকক এটা উদাহৰণ দিওঁ যে যদি তোমালোকক এনেকৈ কোৱা থাকে যে মই ভাত খাওঁ তেতিয়া তোমালোকে জানিবা মই ভাত খাওঁ বুলি কোৱাৰ লগে লগে এইটো কথা গম পাবা যে সেইটো প্ৰেজেন্ট টেন্সত আছে দ্য সেন্টেন্স ইজ ইন প্ৰেজেন্ট টেন্স যদি কয় মই ভাত খাইছিলোঁ তেতিয়া কি ক'বা তোমালোকে কি গম পাবা যে সেইটো অতীত কালত আছে আৰু যদি ভাত খাম বুলি কওঁ তেতিয়া শিক্ষকে যদি প্ৰশ্ন কৰে তোমালোকক ভাত যে ছাত্ৰ-ছাত্ৰীসকল মোক কোৱা তোমালোকে যে এইটো কোনটো টেন্সত আছে মই ভাত খাম এই বাক্যটো এই উক্তিটো কোনটো টেন্সত আছে তেতিয়া তোমালোকে ডাইৰেক্ট উত্তৰ দিব লাগিব যে এইটো ভৱিষ্যত কালত আছে যাতে ফিউচাৰ টেন্সত আছে টেন্স অসমীয়াত আমি কাল বুলি কওঁ ইংলিছত টেন্স বুলি কয় বেলেগ কোনো ভাৰ্বৰ অৰ্থাৎ ক্ৰিয়াৰ যিটো সময় সেই সময়টোকে আমি কি বুলি কওঁ টেন্স বুলি কওঁ অসমীয়া ঠিক আছে ইংলিছত ইন ইংলিছ গ্ৰামাৰ টেন্স ইজ দ্য টাইম অফ ভাৰ্বছ একশ্যন অৰ ইটছ ষ্টেট অফ বিং ঠিক আছে গতিকে প্ৰথমতে আমি টেন্স এতিয়া চোৱা আজি আমি এই ভিডিঅ'টোত আমি তোমালোকক আজি গোটেই আগৰ ভিডিঅ'ত মই তোমালোকক শব্দ বৰ্ণৰ পৰা একদম ভাষাৰ পৰা কৈছোঁ যে লেংগুৱেজ কি বৰ্ণ কি তাৰপিছত শব্দ কি তাৰপিছত সেন্টেন্স কি সেইখিনি জনাৰ পিছত আমাৰ আহিল টেন্স আহিল অৰ্থাৎ তাৰে জনাৰ পিছত আমি লাগিব তাতে মই ভিডিঅ'ত কিছু কৈ দিছোঁ যে তাত তাৰে পিছত তোমালোকক কি প্ৰয়োজন এইটো কি আছিল আমাৰ পাৰ্ট অফ স্পীচৰ পিছত আহিল আমাৰ কনজুগেশ্যন এই কনজুগেশ্যনৰ লগত আমি জড়িত হৈছে আমাৰ টেন্সটো এইটো কনজুগেশ্যন টেন্সৰ আমাৰ যিটো প্ৰতিটো ভাগ আছে প্ৰেজেন্ট টেন্স পাষ্ট টেন্স আমাৰ তোমালোকৰ এতিয়া ফিউচাৰ টেন্স এই গোটেইকেইটা আমি কি কৰিব লাগিব সেইকেইটা আমি কনজুগেশ্যনৰ মাধ্যমেৰে আমি মুখস্থ কৰিব লাগিব কনজুগেশ্যনটোত আমাক প্ৰয়োজন হ'ব পাৰ্চন ফাৰ্ষ্ট পাৰ্চন ছেকেণ্ড পাৰ্চন ছিংগুলাৰ প্লুৰেল ফৰ্ম গতিকে এইবিলাক আমাক লাগিব গতিকে সেইটো কোৱাৰ আগতে মই কিছু টেন্সৰ সেইটো কৈ দিছোঁ প্ৰেজেন্ট টেন্সৰ তাতে সেইখিনিলৈ আমি যাই আছোঁ যে প্ৰেজেন্ট টেন্সটো আমি যেতিয়া আলোচনা কৰিম প্ৰেজেন্ট টেন্সটো কি বৰ্তমান কাল গতিকে প্ৰেজেন্ট টেন্সটো কি আমাৰ বৰ্তমান কাল প্ৰেজেন্ট টেন্সৰ আমি ডেফিনেশ্যনটো জানিব লাগিব প্ৰথমতে প্ৰেজেন্ট টেন্সৰ বিষয়ে যেতিয়া আমি আলোচনা কৰিম when we will discuss about the present tense then we need to understand the definition main আমি সদায় ফান্ডামেন্টেল নলেজখিনি জনাটো প্ৰয়োজন কাৰণ ফান্ডামেন্টেল নলেজখিনি যদি আমাৰ প্ৰবলেম থাকে বুজি নাপাওঁ তেতিয়া আমাৰ কি হ'ব পাছত যিখিনি আমি ফৰ্মেশ্যন শিকিম বা তাৰ আমি সেন্টেন্সবিলাক গঠন কৰিম তেতিয়া আমাৰ কিছুমান প্ৰবলেম আমাৰ ফেচ কৰিব লগা হয় গতিকে প্ৰেজেন্ট টেন্সৰ ডেফিনিশ্যনটো কি যে আমি যিবিলাক কাম কৰা বুজায় হোৱা বুজায় তাৰপিছত আপোনাৰ অভ্যাসগত কাম চিৰসত্য কাম তেনেকুৱা চিৰসত্য যিবিলাক কাম তেনেকুৱা ধৰণৰ চিৰসত্য যিবিলাক কথা তেনেকুৱা ধৰণৰ যিবিলাক সেন্টেন্স সেই সেন্টেন্সবিলাক তোমাৰ প্ৰেজেন্ট টেন্স যেনে তোমালোকৰ মই এটা সিম্পল উদাহৰণ দিলোঁ আমি সচৰাচৰ মই ভাত খাওঁ এইটো তোমাৰ আইট ৰাইজ এইটো প্ৰেজেন্ট টেন্স যেনে ধৰক তুমি সূৰ্য পূবফালে উদয় হয় এইটো আমাৰ চিৰসত্য সদায় এইটো হৈয়ে থাকে অলৱেজ মই সদায় স্কুললৈ যাওঁ আই অলৱেজ গো টু স্কুল গতিকে এইবিলাক নিত্য নৈমিত্য কাৰ্য সদায় হৈ থাকে হয়নে লগতে যিবিলাক কাম কৰা বুজায় যে মই ভাত খাওঁ খোৱা বুজাইছে এইটো তাৰপিছত সূৰ্য পূবফালে উদয় হয় মানুহ মৰণশীল এইটো চিৰসত্য অভ্যাসগত কাম সেইবিলাক এই সূৰ্য পূবফালে উদয় সূৰ্য পশ্চিম ফালে মাৰ যায় তেনেকুৱা ধৰণৰ যিবিলাক বাক্য সেইবিলাক সব প্ৰেজেন্ট টেন্সত আছে সেইবিলাকত থকা যিবিলাক ক্ৰিয়া সেই ক্ৰিয়াটো সূচাই দিছে যে
কি কৰিছে যে সেই টেন্সটো কিহত আছে প্ৰেজেন্ট টেন্সত আছে তাৰ ফৰ্মেশনটোৰ ফলাই আমি আগবাঢ়ো ফৰ্মেশনটো কি হ'ব প্ৰেজেন্ট টেন্সত সাবজেক্ট থাকিব সাবজেক্ট মানে কি কৰ্তা সাবজেক্ট ধৰ মই তোমালোকক শিকাই আছো আই এম টিচিং টু ইউ গতিকে মইটো অৰ্থাৎ ৰক্তিম ছাৰ অৰ্থাৎ বা মই সাবজেক্ট হ'ম শিকাই থকাটো কথা টিচিং টিচ যিটো আছে পদ ৱৰ্ড সেইটো টিচটো হ'ব তোমালোকৰ ভাৰ্ব গতিকে চোৱা মই ভাত খাওঁতে সিম্পল মই উদাহৰণ দিছোঁ ইমান আৰু টাফলৈকে নাযাওঁ সহজভাৱে বুজিব লাগে মই যিটো ভাত খাওঁ এইটো বাক্যটোত মইটো হ'ব সাবজেক্ট খাওঁটো কি হ'ব ভাৰ্ব হ'ব আৰু ভাতটো হ'ব অবজেক্ট অৰ্থাৎ কৰ্ম গতিকে আই ইট ৰাইচ এই তিনিটা পদ আছে এটা তিনিটা ৱৰ্ড আছে এটা বাক্য এইটো এটা ইয়াত ইটটো এটা ভাৰ্ব আৰু আপোনাৰ এইটো কি ক'লো মই আমাৰ যেটো কি আছে অবজেক্টটো হ'ল ইয়াতে আমাৰ ৰাইচ গতিকে এই বাক্যটো কিহত আছে এইটো বাক্য প্ৰেজেন্ট টেন্স আছে কেনে গম পালে ইটটোৰ জৰিয়তে কাৰণ আই ইট বুলি ক'লো নহয় মই খাওঁ হয়নে মই খাইছিলোঁ বুলি কোৱা নাই বা মই খাম বুলি কোৱা নাই বা মই খাই আছোঁ বুলি যদি খাই আছোঁ বুলি কয় এইটো প্ৰেজেন্ট টেন্সতে আছে কিন্তু প্ৰেজেন্টৰ কোনটো ভাগত আছে কন্টিনিউয়াছ ভাগত খাই থকা বুজাইছে মানে কামটো হৈ আছে গতিকে আমি ফৰ্মেশনটো কি পালো সিম্পল ফৰ্মেশনটো সাবজেক্ট প্লাস ভাৰ্বটো কোনটো ফৰ্মত থাকিব ফাৰ্স্ট ফৰ্মত থাকিব v1 ফৰ্ম আৰু মেইন ভাৰ্বটো আৰু আপোনাৰ অবজেক্ট এটা থাকিব তাৰপিছত কমপ্লিমেন্টাৰী যি ব্যৱহাৰ কৰে সেইটো নিজৰ কথা গতিকে ঠিক তেনেকৈ আমি মনত ৰাখিব সাবজেক্ট প্লাস মেইন ভাৰ্বটো ফাৰ্স্ট ফৰ্মত প্লাস অবজেক্ট ঠিক তেনেকৈ কন্টিনিউয়াছটোত কেনেকুৱা হ'ব যে বৰ্তমান কালৰ যিটো ভাগত বা প্ৰেজেন্ট টেন্সৰ যিটো ভাগত কোনো এটা কাম হৈ থকা বুজায় সেইটো প্ৰেজেন্ট কন্টিনিউয়াছ যেনে ধৰণে মই ভাত খাই আছোঁ আই এম ইটিং ৰাইচ মই পঢ়ি আছোঁ আই এম ৰিডিং মই খেলি আছোঁ আই এম প্লেয়িং মই ফুটবল খেলি আছোঁ আই এম প্লেয়িং ফুটবল মই ক্ৰিকেট খেলি আছোঁ আই এম প্লেয়িং ক্ৰিকেট মই কিতাপ পঢ়িছোঁ আই এম ৰিডিং বুক গতিকে এনেকুৱা নানান ধৰণৰ কিছুমান চেণ্টেন্স আছে ধৰ মই তোমালোকক শিকাই আছোঁ আই এম টিচিং গতিকে এইবিলাক চেণ্টেন্স দিছ টাইপ অফ চেণ্টেন্স আৰ কল কন্টিনিউয়াছ প্ৰেজেন্ট কন্টিনিউয়াছ গতিকে আমি নেক্সট আমি যিটো ভিডিঅ'ত আমি পাষ্ট কন্টিনিউয়াছৰ বিষয়ে আলোচনা কৰিম লেকচাৰবিলাক যিমানে তোমালোকে শুনিবা শুনি পেলাইও তাৰমানে আগৰ দিনত এটা কালচাৰে আছিল শুনি পেলাই জ্ঞান অৰ্জন কৰে গতিকে শুনিলেও বহুতখিনি কথা শিকিব পাৰি শুনি তোমালোকে নোট ডাউন কৰি ৰাখিব বহিত মই বাৰু কেতিয়াবা বোৰ্ড চিষ্টেমত তোমালোকক ভালদৰে বুজাই দিম ঠিক আছে আজিলৈ এইখিনিতে ধন্যবাদ